বটলেৰে ব্ৰহ্মপুত্ৰৰ বুকু চাফা কৰাৰ মানস কৰিছে এজন যুৱকে কিন্তু প্লাষ্টিকৰ বটলেৰে বিশাল ব্ৰহ্মপুত্ৰ চাফা কৰাটো সম্ভৱ জানো সেই অসম্ভৱ কামটোকো সম্ভৱ কৰিবলৈ কোনমান চেষ্টাৰে যুৱকজনে লৈছে এক ব্যতিক্ৰমী প্ৰচেষ্টা কোনোদিন কোনেও কেতিয়াও সৃষ্টি কৰি নোপোৱা এই কামটো কৰিবলৈ আগবাঢ়িছে যুৱকজনে প্লাষ্টিকৰ পেলনীয়া বটলেৰে অহৰ্নিশে যুৱকজনে নিৰ্মাণ কৰি আছে এখন নাও সম্পূৰ্ণ প্লাষ্টিকৰ পেলনীয়া বটলেৰে নিৰ্মাণ হৈ থকা এই নাওখনেৰে যুৱকজনে বগীবিলৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাত্ৰা কৰিব গুৱাহাটীলৈ এই ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লোৱা যুৱকজনৰ নাম বুমনি উৰফে ধীৰাজ বিকাশ গগৈ ধীৰাজৰ ঘৰ ডিব্ৰুগড়ত এই নাওখনেৰে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত ফালি গৈ থাকিব বুমনি আৰু এই যাত্ৰাকালত বুমনিয়ে বিশাল নদীখনত উপঙি থকা প্লাষ্টিকৰ পেলনীয়া বটল আন প্লাষ্টিকৰ আৱৰ্জনাসমূহ বুটলি বুটলি গুৱাহাটী পাবগৈ প্ৰকৃততে বুমনিৰ উদ্দেশ্যই এইটো অসমীয়া জাতিৰ ইতিহাস আৰু ঐতিহ্য বহন কৰি অহা ব্ৰহ্মপুত্ৰ নদীখন প্ৰদূষণমুক্ত কৰাৰ ক্ষুদ্ৰ প্ৰয়াস বুমনি হেয়ে প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰৰ থিম লৈ এই দুঃসাহসী যাত্ৰাৰে ব্ৰহ্মপুত্ৰক প্ৰদূষণমুক্ত কৰাৰ সজাগতাৰ বাৰ্তা দিব এইদৰে বিগত প্ৰায় 3 মাহে ব্ৰহ্মপুত্ৰখনৰ পাৰত আহি লগা প্লাষ্টিকৰ পেলনীয়া বটল বুটলি বুটলি গোটাই বৰ্তমান মুঠ প্ৰায় 3300টা বটলেৰে নিৰ্মাণ কৰি উলিয়াইছে এই নাওখন বুমনিয়ে প্ৰায় 28 ফুট দীঘল 5 ফুট বহল নাওখন লৈ বুমনিয়ে অহা 1 জুনত গুৱাহাটীলৈ যাত্ৰা কৰিব বগীবিলৰ পৰা মুঠ 13 দিনতকৈ গুৱাহাটীত উপস্থিত হ'ব বুলি আশাবাদী বুমনিয়ে তিনি সতীৰ্থৰ সৈতে যাত্ৰা কৰিব বটলৰ নাওখনত উল্লেখ্য যে ইয়াৰ পূৰ্বে প্লাষ্টিকৰ বটলৰ নাৱেৰে বুমনিয়ে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি মাজুলী দিহিংমুখ চনকপাৰা ইত্যাদি ঠাইলৈও একেই থিম লৈ যাত্ৰা কৰিছিল এইবাৰৰ এই যাত্ৰাকালত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কেবা ঠাইত সহায় কৰিব বুমনিক পৰ্যটকৰ লগতে জড়িত সংগঠনসমূহে প্ৰতিজন ব্যক্তিয়ে চাফা কৰি ৰাখে সেই মৰ্মে ময়ো ব্ৰহ্মপুত্ৰখন চাফা কৰা প্ৰয়াসেৰে 2021 চনৰ পৰা মই এই মোৰ এটা পদক্ষেপ কাম কৰি আছো ব্ৰহ্মপুত্ৰ প্লাষ্টিক ফ্ৰী আৰু প্লাষ্টিক ফ্ৰী থিমছ দিছো আৰু তাৰ হেৰিটো হৈছে যে কি ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্ত কৰা আৰু ব্ৰহ্মপুত্ৰখন প্ৰদূষণমুক্ত কৰাৰ স্বাৰ্থেৰে মই এখন মানুহক সজাগতাৰ কাৰণে মই এখন নাও বনাই উলিয়াইছো সেইখন নাও প্ৰায় দীঘল হৈছে 33 ফুট আৰু বহল হৈছে 5 ফুট আৰু ইয়াত প্ৰায় 3000 ওয়েষ্ট পানী বটলৰ জয়েন্ট দি বনাইছো আৰু এই বটলেদি মই গোটেই নদীখনত যিমান মানে চৰচাপৰিত লাগি থকা প্লাষ্টিকৰ যি প্ৰদূষণ কৰি ৰখা ব্ৰহ্মপুত্ৰখনত এই প্লাষ্টিক পৰি আছে তাক চাফা কৰি মই এই যাত্ৰা ডিব্ৰুগড় বগীবিলৰ পৰা গুৱাহাটীৰ এই 13 দিনীয়া এটা যাত্ৰা আৰম্ভ কৰিছো অহা 1 জুন তাৰিখে মই এই যাত্ৰাটো আৰম্ভ কৰিম ডিব্ৰুগড় বগীবিলৰ পৰা পুৱা 9 বজাত ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট নিউজ নাও প্লাষ্টিকৰ বটলেৰে ব্ৰহ্মপুত্ৰৰ বুকু চাফা কৰাৰ মানস কৰিছে এজন যুৱকে কিন্তু প্লাষ্টিকৰ বটলেৰে বিশাল ব্ৰহ্মপুত্ৰ চাফা কৰাটো সম্ভৱ জানো সেই অসম্ভৱ কামটোকো সম্ভৱ কৰিবলৈ কোনমান চেষ্টাৰে যুৱকজনে লৈছে এক ব্যতিক্ৰমী প্ৰচেষ্টা কোনোদিন কোনেও কেতিয়াও সৃষ্টি কৰি নোপোৱা এই কামটো কৰিবলৈ আগবাঢ়িছে যুৱকজনে